সব বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে তো আজি আপোনালোকক দেখাম যে আমি ব্লাউজ কেনেকৈ কাটিং কৰিব লাগে আৰু এই ব্লাউজৰ যেটো কাটিং এটো আমি চাৰ্ট পেপাৰত কাটিম কাৰণ কিয় আমি যেতিয়া কাটিং আৰু চিলাই শিকো প্ৰথম অৱস্থাত আমাৰ কাটিংৰ যেটো প্ৰেক্টিস হেতু আমাৰ চাৰ্ট পেপাৰত হয় তো এই চাৰ্ট পেপাৰটোত আপোনালোকক দেখাম যে আমি ব্লাউজ কেনেকৈ কাটিং কৰিব লাগে আৰু কোনটো পাৰ্ট কিমানখিনি মেজাৰমেন্টত কাটিং কৰিব লাগে So এটো 36 সাইজৰ হ'ব আৰু 36 সাইজৰ ইয়াৰ আগতে মোৰ আৰু এটা ভিডিও দি আছে সো সেই ভিডিওটো চাব পাৰিব আজিৰ এই ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগে সো প্লিজ কমেন্ট কৰি জনাব আৰু যদি মোৰ চেনেলত নতুন গাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুক পেজত চাইছে তেনেহলে প্লিজ পেজটো ফলো কৰি দিব সবলক আৰম্ভ কৰো আজিৰ এই ভিডিওটো আৰু এই ব্লাউজৰ ফাৰ্মাৰটো যদি আপোনালোকে ল'ব খুজিছে তেনেহলে প্লিজ মোক WhatsApp কৰিব মোৰ তাত সকলো ধৰণৰ সাইজৰ ফাৰ্মাৰ আপোনালোকে পাই যাব তো ধৰি লওক এটো কাপোৰ আৰু এই যেটো কাপোৰটো দু জাপত হয় কিন্তু এটো পেপাৰ হয় এটা আমি এটা জাপত লম এতিয়া এই কাপোৰটো কাটিং কৰাৰ কাৰণে আমি কি কৰিব লাগিব ইয়াতে যেনেকুৱা মই আপোনাক আৰ্ট কৰি দিছো ফাৰ্স্ট পেজ এটো হল ব্যাক পাৰ্ট তো ব্লাউজৰ প্ৰথমতে কাটিং কৰা হয় ব্যাক পাৰ্ট কাটিং কৰাৰ কাৰণে আমি প্ৰথমতে ইয়াতে তলত মাৰ্জিন কৰিম যিখিনি আমাক সিলাই লাগিব সিলাইখিনি ৰাখি পেলাই তো এটো হল আমাৰ তলৰ মাৰ্জিন এটো ওয়েস্টৰ মই লৈছো এই ফালে হয় নে তলফালে এতিয়া আপুনি বুজিব হা এটো হল এই তলৰ মাৰ্জিনটো ওয়েস্ট এতিয়া ব্লাউজটোৰ দীঘল ৰাখিম আমি 14 ইঞ্চি দীঘল ৰাখিম ইয়াতে তলত সিলাই কাৰণে ৰাখিলৈ এতিয়া আমাক সিলাইৰ মাৰ্জিনৰ দৰকাৰ নাই ইয়াতে 14 ইঞ্চিত মাৰ্জিন কৰিলো এটো দীঘলৰ আৰু ওপৰত অলপমান সিলাই কাৰণে ললাকো হল এই ফিটাটো এনেকে ৰাখি এটো আমি কাটিম 36 সাইজৰ তো ইয়াতে 6 ইঞ্চি আৰ্ম হোল ডাউন দিম হাতৰ ইয়াতে আমাৰ চেষ্টটো আহিব আৰ্ম হোল ডাউন এটো 6 ইঞ্চি ইয়াৰ পৰা আলো হয় তাৰ পিছত একেবাৰে আকৌ আমি গলৰ মাৰ্জিনটো দিম গলৰ 9 ইঞ্চি ডিপ হ'ব এটো 9 ইঞ্চি ডিপত দিলো এটো ঠিক আছে এতিয়া আমি ফিটাটো উঠাই দিলো উঠাই এইকেটা এনেকুৱা কৰি আস্তানি লম এটো হল আমাৰ গলৰ এটো হল চেষ্ট এটো হল শোল্ডাৰ আৰু ব্লাউজৰ যেটো আমি দীঘলৰ মাৰ্জিন ললো হেটো হল ফাৰ্স্টত আমাৰ এনেকে ড্ৰাফটিং কৰি ল'ব লাগিব ইয়াত আমি ফাৰ্স্টত ওয়েস্টৰ মাৰ্জিন কৰিলো 1 নম্বৰত 2 নম্বৰত দীঘলৰটো ললো 3 নম্বৰত আমি চেষ্টৰ ললো 4 নম্বৰত আমি গলৰ ললো এইটো ন ইয়াৰ পৰা আলো ন ইয়াৰ 6 ইয়াৰ পৰা ইয়ালৈকে 6 আকৌ ইয়াৰ পৰা ইয়ালৈকে 9 মুঠতে 15 আছে চাগে 15 এতিয়া টোটাল আমাৰ কাপোৰটো ৰেডি টোটাল কাপোৰ তলৰ পৰা ওপৰক লৈ 15 ইঞ্চি আহে ওপৰত আৰু তল মিলে 1 ইঞ্চি কাপোৰ আমাৰ সিলাই যাব এতিয়া বহুতৰ ডকচন তাৰ পিছত আমি আৰু সেকেন্ড মেজাৰমেন্ট আৰম্ভ কৰিম ইয়াৰ পৰা গলৰ কাৰণে আমি 2.5 ইঞ্চি বহল ললো আকৌ শোল্ডাৰৰ কাৰণে 3 ইঞ্চি বহল লম আধা ইঞ্চি বেছি ললো সিলাই দুই সাইড মিলি আধা ইঞ্চি সিলাই যায় 2.5 ইঞ্চি অথবা 2.2 আমাৰ এটো ফাৰ্স্টত কৰিলো গলৰ আৰু এটো হল শোল্ডাৰ ডিঙিটো বেছি কৰা যায় শোল্ডাৰ ডিঙিটো 2.5 শোল্ডাৰটো 3 এটো গল এতিয়া বডি হল আমাৰ এটো 36 হয় না 36 ইয়াৰ লগত আৰু 3 ইঞ্চি 39 যোগ কৰিব লাগিব টোটাল কিমান হ'ব 39 এতিয়া 39 টো আমি 4 ভাগ কৰিব লাগিব 39 টো 4 ভাগ কৰিবলৈ আহিব 9.8 তো ইয়াত আমি 9.8 মানে কি 10তকৈ 2 ছুটা কমত ইয়াতে মাৰ্জিন কৰিলো তাৰ পিছতে এটো হল আমাৰ বডিৰ মেজাৰমেন্ট এতিয়া ভিতৰত আমি অলপমান এক্সট্ৰা কাপোৰ ৰাখিম এটোৰ কাৰণে আমি 1.5 ইঞ্চি এটা মাৰ্জিন কৰিম এটো বুকুটো হ'ব এটো 36 আছিল এটো 4 ভাগ কৰি এটো 9.8 ত মাৰ্জিন কৰিলো সিলাই কাৰণে আৰু ভিতৰত কাপোৰ ৰাখাৰ কাৰণে
যিটো ভিতৰত এক্সট্ৰা কাপোৰ থাকিব তাৰ কাৰণে এই 1.5 ইঞ্চি ৰাখিলোঁ। তো এইটো চেষ্টৰ গ'ল। তাৰপিছতে ৱেষ্ট আছে কিমান আমাৰ 32 হয় না ৱেষ্টটো হ'ল 32 ৱেষ্ট প্লাছ আৰু 1 ইঞ্চি টোটেল হ'ব কিমান 33। এতিয়া এই 33টো আমি 4 ভাগ কৰিব লাগিব। 4 ভাগ কৰিলে আহিব এইটো চাওক ইয়াৰ হিচাপটো এনেকৈ বুজাই দিওঁ। ইয়াতে আমাৰ 8 ইঞ্চি ল'লোঁ, এইটো হ'ল আমাৰ এই 32 8 ইঞ্চি। আকৌ ইয়াতে যদি আমি শ্বেপ দিম, ইয়াতে আমি 1 ইঞ্চি শ্বেপ দিম, ইয়াতে এই 1 ইঞ্চি টাক মাৰিম। এতিয়া যদি এই মাৰ্জিনটোতে ৰাখোঁ তেনেহ'লে এইটো মাৰাৰ এই টাকটো দিয়াৰ পিছত কি হ'ব সৰু হৈ যাব, সৰু হৈ গ'লে টান হ'ব। তো এই কাপোৰখিনি আমি ইয়াতে লুজ ল'ব লাগিব 1 ইঞ্চি। এইখিনি ল'লে আকৌ তেনেহ'লে এইটো হ'ল আমাৰ এতিয়া চিলাইৰ মাৰ্জিন বডিত। ইয়াতে যেনেকুৱা আমি 1.5 ইঞ্চিৰ এটা মাৰ্জিন কৰিলোঁ, ইয়াতো আমাৰ 1.5 ইঞ্চিৰ এটা মাৰ্জিন কৰিব লাগিব। এইটো এক্সট্ৰা। এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি মিলাব লাগিব। এইটো হ'ব চিলাই আৰু এইটোত হ'ব কাটিং। এইটো এই মাৰ্জিনটোত চিলাই হ'ব, এই মাৰ্জিনটোত কাটিং হ'ব, আৰু এই বাকী যিখিনি কাপোৰ থাকিব এইখিনি ভিতৰত থাকিব। তাৰপিছত ইয়াৰ পৰা আমি ইফালে আনিম, ইফালে 3 ইঞ্চি আনিম, 3 ইঞ্চি। এইটো হ'ল আমাৰ আৰ্ম হোলৰ ৰাউণ্ড শ্বেপ। এইটো এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি এই যিটো স্কেল আছে স্কেলৰ এই ৰাউণ্ড শ্বেপটো আমি ভিতৰ পেনে ৰাখিম, ভিতৰ পেনে ৰাখি এইটো মাৰ্জিন উঠালোঁ। ঠিক আছে। তাৰপিছত আকৌ ইয়াত আমি গলৰ কাৰণে গলটো যদি 7 ইঞ্চি বহল দিওঁ তেনেহ'লে 3.5 ইঞ্চি ল'ব লাগিব, আৰু যদি 6.5 ইঞ্চি বহল দিওঁ তেনেহ'লে 3.2 ল'ব লাগিব, 6 ইঞ্চি বহল দিলে 3 ইঞ্চি ল'ব লাগিব। এইটো হ'ল আমাৰ পিছপিনে যিটো ডিঙি থাকে ডিঙিৰ বহলটো। এইটোতো আৰ্ম হোল হ'ল হাতৰ এইখিনি ডিঙি। তো ইয়াতে মই ডিঙিৰ বহলটো ৰাখিম টোটেল 7 ইঞ্চি ৰাখিম। ডিঙিৰ যিটো নহয় বহলটো, ডিঙিৰ বহলটো, পিছপেনৰ যিটো বহল এই যিখিনি বহলটো এই বহলটো 7 ইঞ্চি ৰাখিম। 7 ইঞ্চি ৰাখিলে 3.5 ইঞ্চি ল'ব লাগে, কিন্তু ইয়াত আমাৰ চিলাই যাব, চিলাই গ'লে আৰু বাঢ়ি গ'ল, সেইটো কাৰণে আমি এইটো কমাই ৰাখিব লাগিব। এইটো আপোনাৰ ভিতৰহে যাব, ভিতৰৰ চিলাই মাৰিল মানে এইটো কমি গ'ল, বাঢ়ি গ'ল, বহলটো বাঢ়ি গ'ল, চিলাইত কাপোৰ সোমাই গ'ল। চিলাইত যিখিনি কাপোৰ সোমাব সেইখিনি আমাৰ বহলটো আকৌ বাঢ়ি গ'ল, সেইটো কাৰণে এইটো আমি 3.2 ৰাখিম। এইটো বহলটো 3.2 হয়, 3.2। এতিয়া গলৰ এই মাৰ্জিনটো আৰু শ্বল্ডাৰৰ এই মাৰ্জিনটো আমি চিধা কৰি মিলাম, বুজিছে? এইখিনি হ'ব গল, এইটো হ'ব আৰ্ম হোল। আৰ্ম হোলটো বাহিৰৰ ছাইডৰ যিটো ৰাউণ্ড হ'ব সেইটো আৰ্ম হোলৰ, আৰু ভিতৰৰ যিটো মাৰ্জিনৰ ৰাউণ্ড শ্বেপ হ'ব সেইটো হ'ল গলৰ। এতিয়া আমি গলটো ৰাউণ্ড কৰি দিম, ৰাউণ্ড অথবা স্কুৱাৰ যিকোনো দিব পাৰোঁ। এনেকুৱা কৰি এইটো আমি ৰাউণ্ড শ্বেপ কৰি দিম। চাইছে? এতিয়া এই যিটো ওপৰৰ মাৰ্জিন কৰিছোঁ এই ওপৰৰ মাৰ্জিনটোত আমি এইটো কাটি দিম। ইয়াত আমি মাৰ্জিনটো উঠাই ল'ম যে ইয়াত আমাৰ চিলাই হ'ব। এতিয়া ইয়াৰে টাকটো যিটো শ্বেপ দিম শ্বেপটো আমি উঠাই ল'ম, আৰু এইটো 4 ইঞ্চি উঠাম, ইয়াৰ পৰা এইটো 4 ইঞ্চি উঠাব লাগিব।
4 ইঞ্চি এতিয়া ব্লাউজৰ বৰ্ডৰ ধৰকচোন আমাৰ এই সাইডটো নামি যায় গম পাইনে এই সাইডটো নামি যোৱাৰ কাৰণে কি হয় এই সাইডটো উঠি থাকে আৰু এই সাইডটো নামি যায় তাৰ কাৰণে আমি এটো 2 পইণ্ট উঠাই দিম এনেকে 2 পইণ্ট উঠাই দিম দুই সুতা এটা কৈ দুই সুতাত ইয়াৰ পৰা আমি এটো মাৰ্জিন কৰিম মাৰ্জিন কৰি এই দুই সুতাটো আমি ইয়াৰ পৰা কাটি দিম যেখিনি আমাক সিলাইৰ কাৰণে লাগিব সেইখিনি ৰাখি বাকি এক্সট্ৰাখিনি কাপোৰ কাটি দিম তাৰপিছত এটো গলটো আমি কাটি দিম এসে এটো হল বেক পার্ট ইয়াতে এটা পার্ট আছে কিন্তু কাপোৰটো যেতিয়া দুজাপ কৰা হয় তেতিয়া এই পাৰ্টটো ইভাগে আহি যায় আহি গলে এটো ফেলি যায় একে হ'ব সেম তো এটো হল বেক পার্ট এতিয়া আমি কাটিং কৰিম ফ্ৰন্ট পার্ট কাটিং কৰাৰ কাৰণে বেক পার্টটো সাইড কৰিলো এই কাপোৰটো আমি এনেকা কৰি ঘূৰাই লম আকৌ এটো ঘূৰাই ললো ঘূৰাই লৈ ইয়াতে আকৌ আমি এটো এই বেক পার্টটো পাৰি লম এনেকা কৰি বেক পার্টটো পাৰি লৈ ইয়াৰ পৰা এটো আমি এই যেটো আমাৰ বেক পার্ট আছে হেতু হিচাপত আমি মাৰ্জিন উঠাই লম এনেকা কৰি এই সাইডটো আমি মাৰ্জিন উঠাই লম এটো কিমান থাকিব কি এটো গটেই উঠালেও অসুবিধা নাই এটোত কোনো অসুবিধা নাই উঠালে এটো এতিয়া আমি এটো আঁতৰাই দিব পাৰো আধালৈ থলো এটো এইভাগে আধা লগে এইভাগে আৰু নামিব কিন্তু এটো পিছত কিন্তু বৰ্তমান এইখিনি কৰিলো এতিয়া আমি এপেক্স পইণ্ট আমাৰ কিমানখিনি ডিপ লাগিব সাপোজ ধৰকচোন এপেক্স পইণ্ট আমাৰ 10 ইঞ্চি আহে হয়নে নহয় কিন্তু এটো যে এপেক্সটো হল এটো হল আমাৰ এপেক্সৰ মিডল পইণ্ট ইয়াৰ পৰাও আকৌ আমি 2.5 ইঞ্চি তলত এটা মাৰ্জিন ল'ব লাগিব তেনেহলে টোটাল কিমান হ'ব আমাৰ 12.5 ইঞ্চি 12.5 ইঞ্চি তলত এটা মাৰ্জিন কৰিম এটো কি কাৰণে হ'ব বস্তু এটো হ'ব আমাৰ S2 এটো ফ্ৰন্ট পাৰ্টৰ S2 এটো আহিব এটো এপেক্স পইণ্ট দিবা না এইখিনি না এটো বেকৰ এপেক্স পইণ্টটো ইয়াৰ পৰা ফ্ৰন্ট পাৰ্টৰ কাৰণে এইখিনি ইয়ালৈকে এটো দীঘল আছে আমাৰ 12.5 ইঞ্চি আৰু এটো সিধা কৰাৰ কাৰণে আমি এনেকে বৰাবৰ মাৰ্জিন উঠাব পাৰিম অথবা যিমানখিনি আমাৰ তলৰ যেটো এই যেটো মাৰ্জিন কৰিছো তলৰ পাৰ্টৰ এটো এনেকে সিধা কৰি ৰাখি এই যেটো বেক পাৰ্ট থাকিব বেক পাৰ্টৰ এটো সাইডত আৰু এটো সাইডত মাৰ্জিন কৰি এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো আঁতৰাই দিম এটো আঁতৰাই দিম এতে মাৰ্জিনটো আমাৰ তলৰ পাৰ্টত উঠাব লাগিব তাৰ পিছত এই কোণাটোৰ পৰা আমি ইফালে এটা জুখিব লাগিব এটো লম আমি 4.5 ইঞ্চি যেটো নেকি এটো লৈছো 4.5 ইয়াৰ পৰা এই গ্যাপিংটো 4.5 ইঞ্চি লৈছো এতিয়া আমাৰ ফ্ৰন্ট পাৰ্টৰ যেটো ফ্ৰন্ট নেকৰ যেটো গলৰ ডিপ হেতু আছে কিমান 7 ইঞ্চি 7 ইঞ্চি হলে এইখিনি বুজা নাই এই যেটো পাৰ্ট কাটিং কৰিছো এই দুটা পাৰ্ট আহিব সন্মুখৰ আৰু ইয়াৰো এই দুটা পাৰ্ট আহিব সন্মুখৰ এইখিনি গলৰ বুলি ক'লে যে এটো গলৰ এটো হল আম হল হাতৰ এইখিনি ডিঙি এইখিনি ডিঙি আৰু এটো হল আপোনাৰ এপেক্স পইণ্টৰ পাৰ্টখিনি বুকুৰ যেটো ফ্ৰন্ট পাৰ্ট এইখিনি ইভাগে ন বুকুৰ সন্মুখৰ খিনি এইখিনি ইয়াৰ পৰা আমি কি কৰিম ইয়াৰ পৰা এই পাৰ্টখিনি আছে এইখিনি কি হয় এইখিনি এইখিনি হ'ব ব্লাউজটোৰ গল সন্মুখৰ গলখিনি সন্মুখৰ এই গলখিনি নেকটো এইটো সাইড ফালাটো হেৰি কৰাটো মুঠতে এইখিনি সন্মুখৰখিনি এইখিনি সন্মুখৰখিনি কিন্তু ইয়াত আমাৰ পাৰ্ট আছে এটো এটা পাৰ্ট আছে এটো এটা পাৰ্ট আছে এটো এটা হ'ব টোটাল সন্মুখত আমাৰ 4টা পাৰ্ট থাকিব এটা দুটা আৰু এটো সাইডত আছে দুটা 4টা পাৰ্ট আমাৰ সন্মুখত থাকিব আৰু তাৰ মাজতে গলৰ যেটো ডিপ তাৰে হিচাপ হ'ব আমাৰ এই পাৰ্টটো থব আৰু এই পাৰ্টটো থব গলৰ এটো
এতিয়া চাওক শোল্ডাৰৰ পৰা আমাৰ ইয়াৰে কান্ধৰ পৰা ইয়ালৈকে গলৰ ডিপ আছে 7 ইঞ্চি। এতিয়া সেই হাতটো আমি দুটা পাৰ্টত ল'ব লাগিব। এই পাৰ্টটোতে ল'ব লাগিব 5 ইঞ্চি আৰু এই পাৰ্টটোতে ল'ব লাগিব 2 ইঞ্চি। 2 ইঞ্চি আছে নে লিখা আছে? এইটো লিখা নাই, মাৰ্জিন কৰা আছে। 7 ইঞ্চি আৰু 2 ইঞ্চি। 5 ইঞ্চি আৰু 2 ইঞ্চি। 5 ইঞ্চি আৰু 2 ইঞ্চি 7 ইঞ্চি হ'ল। 7 ইঞ্চি হ'ল। এইটো 2 ইঞ্চি অঁ ইয়াতে লিখা আছে এইটোত 5 ইঞ্চি। টোটেল গল হ'ব 7 ইঞ্চি। ইয়াতে আছে 5 ইঞ্চি আৰু বাকীখিনি ইয়াতে আহিব 2 ইঞ্চি। এতিয়া তেনেহ'লে আকৌ ইয়াতে আমি শোল্ডাৰৰ পৰা ইয়াতে আমি 5ত মাৰ্জিন কৰিম আৰু অকণমান আমাৰ চিলাই যাব 5.5 ইঞ্চি ল'লোঁ। এতিয়া এই 5.5 ইঞ্চিৰ মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি ৰাউণ্ড শ্বেপত কৰিব লাগিব। এতিয়া আমাৰ এই পাৰ্টটো হৈ গ'ল। এই পাৰ্টটো তাৰপিছত এইখিনি আহিব আমাৰ ইয়াৰে চিলাই, ইয়াতে এইখিনি চিলাই যাব, ইয়াতে চিলাই আহিব, এইটো চিলাই, এইটো কাটিং আৰু এই কাপোৰখিনি আমাৰ ভিতৰত ৰৈ যাব। ঠিক আছে, এতিয়া মই এইখিনি কাটি ওলাই আছোঁ। আৰু কাপোৰটো কাটিং কৰাতে কাপোৰটো আপুনি ঘূৰাই থাকিব নোৱাৰে। কাটিংটো কমপ্লিট কৰি পেলাইহে কাপোৰটো ঘূৰাব পাৰিব। এইটো আমাৰ এটা ছাইড হৈ গ'ল। ইয়াতে আমি অকণমান ছাটিব লাগিব। যেনেকুৱা ধৰকচোন এই ছাইডটো আমি মাৰ্জিন উঠাইছোঁ বেক পাৰ্টৰ হিচাপত, কিন্তু সন্মুখটো আমাৰ বেক পাৰ্টতকৈ অলপমান ডাউন হ'ব লাগিব, যিটো নেকি আৰ্ম হ'ল তালপাত ছাটি দিয়া বুলি কওঁ। এইটো আমি অঁ সন্মুখতেও দিব লাগিব আৰু এইখিনি ইয়াতে হাতৰ এইখিনি ইয়াৰ পৰা আমি অলপ অলপ ছাটি দিম, বেছি নহয়, অলপ অলপ। এতিয়া চাওক মোৰ কাটিঙত এই ছাইডটো বেছি ৰাউণ্ড হোৱা নাই, হয়নে নহয়? এতিয়া মই এইখিনি অলপ ফিনিচিং দিব লাগিব। তাৰ কাৰণে লাহে কৰি এনেকৈ অকণমান ধৰি ল'ম, ধৰি এইটো ধুনীয়া কৰি ৰাউণ্ড শ্বেপ দি পেলাই ফিনিচিং দিম। এতিয়া ফিনিচিং হৈছে। গলৰ এইখিনিও হোৱা নাই, এইখিনিও আমি অলপমান ফিনিচিং দিম। হৈছে। এতিয়া এইটো আমি বেক পাৰ্টৰ লগত মিলাম। এই যিটো বেক পাৰ্ট আছে বেক পাৰ্টৰ লগত ইয়াত আমি এনেকুৱা কৰি মিলাম। এইটো চাওক মিলিছে। এতিয়া ইয়াত আমি শোল্ডাৰটো অলপমান ডাউন কৰি দিম এটা ছাইডত, যিটো আৰ্মহোলৰ ছাইড আছে এই ছাইডটোত অকণমান ডাউন কৰি দিম। অঁ ডিঙিৰ এইখিনিত অলপমান উঠিব। এইটো চাওক, এইটো হ'ল। এতিয়া আমি ইয়াৰে তলৰ বেল্টটো ওলাব লাগিব, এইটো বেল্টটো, এই যিটো বেল্ট আছে এই বেল্টটো ওলাব লাগিব। এই বেল্টটোৰ কাৰণে কি কৰিম, এইটো চাওক, ইয়াৰে আমি টোটেল এই ছাইডটো জুখিম কিমান আছে, 10.8, 11তকৈ 2 পইণ্ট কম আছে। আৰু ইয়াতে লাগিব 2.5 ইঞ্চি আৰু আমাক চিলাইৰ কাৰণে লাগিব, তো এইটো ছাইডত আমি 3 ইঞ্চি কাটিম। এই ছাইডত এই ছাইডটো চাওক, এই ছাইডটো 3 ইঞ্চি কাটিম আৰু এই ছাইডটো 4 ইঞ্চি কাটিম। অঁ এই ছাইডটো কাটিঙত হয়তো অঁ আৰু এই ছাইডত 3 ইঞ্চি 3.5 ইঞ্চি সেনেকুৱা। এই ছাইডৰ ডিপটো আপোনাৰ বহলটো হয় এইটোৰ ওপৰত নিৰ্ভৰ কৰি, এইটোৰ ওপৰত। এইটো আপুনি যিমান তললৈ দিব এই ছাইডটো সিমান কম ৰাখিব লাগিব, আৰু যিমান উঠাই দিব এই ছাইডটো সিমান বেছি লাগিব। আৰু এইটো যদি বেছি উঠাই দিয়ে তেতিয়া কি হ'ব, আপোনাৰ এই বস্তুটো আমাৰ ফিটিং নহয় থাকিব, ব্লাউজটো ওপৰ পিনে টানি থাকিব, কমফৰ্টেবল নাপাব।
তো আমি ইয়াতে ৰাখোঁ এতিয়া সেই বেলটো আমি ইয়াৰ পৰা ওলাম এই যিখিনি কাপোৰ আছে এই কাপোৰখিনিৰ পৰা এই বেলটো ওলাম 3 আৰু 4 তাৰ কাৰণে এইটো আমি কি কৰিম এনেকুৱা কৰি এটা মাৰ্জিন কৰি ল'ম এইটো মাৰ্জিন কৰিলোঁ তলত ইয়াতে এটা মাৰ্জিন এটা কৰিলোঁ বেকা কৰি দিব লাগিব না অলপ বেকাই দিব লাগিব কিন্তু ইয়াতে চাব এতিয়া চাপ'জ আপুনি যদি তলত এক্সট্ৰা কৰি কাপোৰ জইন দিয়ে এতিয়া চাওক এই ব্লাউজটোত ইয়াত এক্সট্ৰা কৰি কাপোৰ জইন দিয়া গৈছে এইটো তলৰ পট্টি এতিয়া বহুতে আকৌ কয় যে এই পট্টিটো জইন নিদিয়াকৈও চিলাই মাৰি দিয়ে ডাইৰেক্ট এনেকৈ ফ'ল্ড কৰি দিয়ে দিয়ে সেনেকৈ যদি ফ'ল্ড কৰি দিয়ে তেনেহ'লে নালাগে এইটো হ'ল আমাৰ আমি যিটো কাপোৰ কাটি আছোঁ এইটো হ'ল লাইলিঙত আমাৰ সেই কাপোৰখিনি বাৰ্টিক ৰাখিব নালাগে যেতিয়া মেইন কাপোৰটো লাইলিং পাৰি পেলাই মেইন কাপোৰ কাটিং কৰিম তেতিয়া আমাৰ সেই কাপোৰটো বাৰ্টিক ৰাখিব লাগিব তাৰমানে তাৰমানে সেইখিনি কাপোৰ যদি আপুনি ছাপ'জ ইমানখিনি আমি বেলেগ জইন দিয়াৰ কাৰণে যদি জইনটো নিদিয়ে নিদিয়াৰ কাৰণে নিদি পেলাই এক্সট্ৰাকে ৰাখিব লাগিব এক্সট্ৰা কৰি ৰাখিব লাগিব আৰু যদি যে নাই দিয়া হয় আৰু যদি জইন দিয়া হয় তেনেহ'লে কোনো এটা কাপোৰ এক্সট্ৰা ৰাখিব নালাগে এইটো লাইনিংটো এক্সট্ৰা নালাগে আৰু নালাগে লাইলিংটো নালাগে মেইন কাপোৰটো নালাগে লাইনিংটো তাইৰ লগত মিলাই পেলাই চিলাব কিন্তু ব্লাউজ দেখছো নতুনটো চাওঁ নতুনটো দাগ লাগিব এইবিলাক মাৰ্জিন আছে না ৰ'ব এইটো আছে বেলেগ কাপোৰ এইটোৰ সেইবিলাক বেলেগকৈ লগোৱা গৈছে এই যিটো মাৰ্জিন আছে এই মাৰ্জিনৰ পৰা আমি 10.8 এইটোত দীঘল ল'লোঁ কিমান ল'লে যে 10.8 মানে কি 11তকৈ 2 সূতা কম বেলটো এইটো 10.1 আছে 8 লৈছোঁ 10.1 নহয় 10 আছে এইটো ইঞ্চ ইঞ্চি 10 ইঞ্চি এতিয়া বুকুৰ এই চাইডটোত আমাক লাগিব 4 ইঞ্চি ইয়াত আমি 4 ইঞ্চিত মাৰ্জিন কৰিলোঁ এইখিনি লাগিব 4 ইঞ্চি এইটো বহলটো 4 ইঞ্চি ল'লোঁ আকৌ এই চাইডটোত লাগিব আমাক 3.5 ইঞ্চি ইয়াতে 3.5 ইঞ্চিত মাৰ্জিন কৰিলোঁ এতিয়া ইয়াৰ পৰা ইভাগে চাওঁ ইয়াৰ পৰা এইটো আমি মাৰ্জিন উঠাম এইখিনি হ'ল আমাৰ ব্লাউজটোৰ তলৰ বেল এইটো হ'ল আমাৰ ইয়াৰে বেল এইটো বেল কাটিং হোৱাৰ পিছত এতিয়া এই পাৰ্টখিনি ওলাব লাগিব ইয়াৰ লগত এইটো মিলিল তাৰপিছত আকৌ আমি ইয়াতে জুখিব লাগিব এই পাৰ্টটো আমাৰ কিমানখিনি আহে ইয়াৰ পৰা কিমান আহি আছে 7 ইঞ্চি এইটো আমি কাটিং কৰিব লাগিব 8.5 ইঞ্চি 1.5 ইঞ্চি ডাঙৰ ল'ব লাগিব চিলাইৰ কাৰণে এইটো আমি ছাইডত ৰাখোঁ আৰু তাৰ কাৰণে আকৌ আমি এইটো চিধা কৰি ইয়াতে এটা মাৰ্জিন কৰি লওঁ এইটো মাৰ্জিন কৰিলোঁ ইয়াতে এইটো মাৰ্জিন কৰি ল'লোঁ এতিয়া আমাক কিমান লাগে আছিল কিমান 7 ইঞ্চি আছিল 1 ইঞ্চি আমি ডাঙৰ ল'ম কিমান হ'ল 8 ইঞ্চি 8ত মাৰ্জিন কৰিলোঁ এতিয়া 8ৰ মিডিল পইণ্ট কোনটো আহিব কিমান আহিব 4ত মাৰ্জিন কৰিলোঁ এতিয়া ইয়াৰে আকৌ 5.5 ইঞ্চিত এটা মাৰ্জিন কৰিম এইটো 5.5 ইঞ্চি এইটো 5.5ত মাৰ্জিন কৰিলোঁ ইয়াতো আমি 8ৰ মাৰ্জিনটো ওলাই ল'ম এইটো হ'ল 8ৰ মাৰ্জিন আৰু এইটো হ'ল মিডিল পইণ্ট 8ৰ আধা এতিয়া এই যিটো আধাটো আছে ইয়াত আমি অলপমান তল পেনে মাৰ্জিন কৰি দিম বুজি পাইছে বুজি নাপালে ক'ব তেতিয়াহে আকৌ বুজাব পাৰিম এই পাৰ্টটো এইটো ফাৰ্ষ্টত বক্স টাইপ বনোৱা গৈছে না এনেকুৱাই মই ইয়াতে বক্স টাইপ বনাইছোঁ এইটো 8 ইঞ্চি লোৱা গৈছে এইটো বক্স এইটো 8 ইঞ্চি নহয় জানো ইয়াতো 8 ইঞ্চি লৈছোঁ এতিয়া এই পাৰ্টটো যেতিয়া কাটিং কৰিলোঁ এইটো যেতিয়া কাটিং কৰিলোঁ সন্মুখৰ ইয়াত আমি গলৰ ডিপ কিমান দিছিলোঁ 5 ইঞ্চি
5 ইঞ্চি দিছোঁ, এইবিলাক মনত ৰাখিব লাগিব। উম, এইটো টোটেল গলৰ ডিপ আছিল 7 ইঞ্চি, ইয়াতে দিছোঁ 5 ইঞ্চি, তেনেহ'লে আৰু 2 ইঞ্চি বাকী থাকিল। সেই 2 ইঞ্চিটো আমি ইয়াতে দিব লাগিব, এই ইয়াতে। এইটো 2 ইঞ্চি নমাই দিলোঁ, আৰু ইয়াৰে গলৰ যিটো বহল 3.5 ইঞ্চি ল'লোঁ। এইখিনি হ'ব আমাৰ সন্মুখৰ গল। এইটো ৰাউণ্ড কৰি দিলোঁ, হ'ল। এতিয়া এই যিটো কোণা আছে, এই কোণাটোত আমি 1/2 ইঞ্চি উঠাই দিম। এইখিনি উঠোৱা কাৰণে এই কোণাটো, এইখিনি এইটো বক্সটোৰ পৰা 1/2 ইঞ্চি উঠাই দিছোঁ। এইটো আমাৰ এইটো অলপমান ৰাউণ্ড শ্বেপ হ'ব লাগিব। এইটো চাওক 1/2 ইঞ্চি উঠাই দিছোঁ, এইটো 1/2 ইঞ্চি আছে। আকৌ এই যিটো মিডিল পইণ্ট আছে, ইয়াতে আমি 1/2 ইঞ্চি নমাই দিম। মিডিল পইণ্ট ইয়াতে আপোনাৰ 3টা মেজাৰমেণ্ট মনত ৰাখিব। ইয়াতে বক্সটোৰ পৰা ভিতৰৰ পিনে 1/2 ইঞ্চি উঠাই দিছোঁ, আৰু এই বক্সটোৰ যিটো মিডিল পইণ্ট, এই মিডিল পইণ্টৰ পৰা 1/2 ইঞ্চি আমি এইটো নমাই দিছোঁ। আকৌ ইয়াতো আমি 1/2 ইঞ্চি উঠাই দিম। এইটো এইটো এই কোণাটো, এই দুটা কোণা আমি 1/2 ইঞ্চি উঠাই দিছোঁ, আৰু এই মিডিল পইণ্টত 1/2 ইঞ্চি নমাই দিছোঁ। এইটো নমা হৈছে। এতিয়া মই এইটো মাৰ্জিন কৰিম, চাব। এইটো চাওক, ইয়াৰ পৰা এইটো মাৰ্জিন কৰি আনিলোঁ। আকৌ ইয়াৰ পৰাও এইটো আমি মাৰ্জিন কৰিলোঁ। এইখিনি ৰাউণ্ড শ্বেপ আহিল না, যেনেকুৱা নেকি এই ব্লাউজটোত আছে, চাওক। এইটো যে উঠি আছে, এই ৰাউণ্ড শ্বেপটো দিয়াৰ কাৰণেহে এইটো উঠি আছে, নহ'লে নুঠিলে হয়। তাৰপিছত আকৌ আৰু সেই উঠাখিনি কাভাৰ কৰিছে এই যিটো আমি তলত শ্বেপ দিয়া গৈছে, এই পাৰ্টটোত এই যিখিনি কাপোৰ চিলাই দিয়া গৈছে, এইখিনিৰ কাৰণেও এইটো উঠি আছে। এতিয়া এই গলৰ ইয়াৰ পৰা ইয়ালৈকে আমি ৰাউণ্ড শ্বেপ কৰি আনিম। এইটো ৰাউণ্ড কৰি আনিম, এনেকৈ ডট ডট কৰি দি ল'ব। কাটাটো আমি এই মাৰ্জিনে মাৰ্জিনে কাটি দিম, এই মাৰ্জিনে মাৰ্জিনে কাটি। আৰু এই ইয়াতে অলপমান আমি বঢ়াই ল'ব লাগিব, এই চাইডটো অকণমান। এতিয়া আমাৰ মাৰ্জিন হ'ল। এতিয়া আমি এইটো এই যিটো মাৰ্জিন কৰিছোঁ, এইটো হিচাপতে কাটি ওলাম। ধুনীয়া গোল হৈ আহিছে। এইটো হ'ল আমাৰ এই পাৰ্টটো। এইটো ইয়াৰ লগত মিলিছে। ইয়াতে আমাৰ দুটা পাৰ্ট আহিব, এটা লেফ্ট চাইডত আৰু এটা ৰাইট চাইডত। একেই হ'ব, ছেম হ'ব। সেইটো হ'ল। এতিয়া ইয়াৰে তলত যিটো বেল আহিব, সেই বেলটো আমি কাটিং কৰিব লাগিব। তাৰ কাৰণে আমি কি কৰিম, এই যে আগৰ যিটো মাৰ্জিন আছে, সেই মাৰ্জিনটো ফ'ল' কৰিব পাৰিম, অথবা আকৌ উঠাইও ল'ব পাৰিম। এইখিনি আমাৰ এইটো আছিল, এইটো টোটেল দীঘল আছে 8, আৰু এইটো হ'ল মিডিল পইণ্টৰ 4। তাৰপিছত এইটো এটা মাৰ্জিন কৰি ল'লোঁ। এতিয়া ইয়াৰ পৰা আমি এইটো 4 ইঞ্চি বহল কৰি আকৌ এটা মাৰ্জিন কৰিম। এতিয়া এইটো 4/8ৰ এটা বক্স হ'ল আমাৰ। দীঘল আছে 4 ইঞ্চি, বহল আছে দীঘল আছে 8 ইঞ্চি, বহল আছে 4 ইঞ্চি। এতিয়া এইটোত আমি কি কৰিম, এইটো হ'ল আমাৰ ওপৰৰ ছাইডটো, এইটো হ'ল ওপৰৰ ছাইড, এইটো হ'ল তলৰ ছাইড। এইটো ওপৰৰ, এইটো তলৰ। এতিয়া এই ওপৰটোত আমি ইয়াতে 1 ইঞ্চি নমাই দিম।
ওপৰতো নমালো ওপৰৰ পুটো নমাগে 1 ইঞ্চি নমালো আৰু এইটো হ'ব আমাৰ হুকৰ চাইডটো হুকৰ সন্মুখৰ এইটো হ'ল ওপৰৰ আৰু এইটো হ'ব হুকৰ size। হুকৰ তো ইয়াত আমি কি কৰিলোঁ ওপৰৰ পৰা 1 ইঞ্চি নমালো আকৌ তলৰ পৰাও 1 ইঞ্চি আধা ইঞ্চি ন আধা ইঞ্চিতকৈ অলপমান বেছি 1 ইঞ্চিতকৈ অলপমান কম নমাই দিয়া মানে 8 পইণ্ট 1 ইঞ্চিতকৈ 2 চুটা কম 8 পইণ্ট উঠাই দিলোঁ ইয়াতে চাব ইয়াতে নমাব লাগিব আৰু ইয়াতে উঠাব লাগিব ঠিক আছে আকৌ এই সাইডটোতো আমি হাফ ইঞ্চি নমাব লাগিব এইটো নহয় জানো এইটো চাওক এইটো যেনেকৈ নমাই দিছোঁ 1 ইঞ্চি অথবা হাফ ইঞ্চি এইটো নমাব লাগিব ঠিক আছে এতিয়া এই যেটো নমাইছোঁ আৰু এই যেটো মিডিল পইণ্ট আছে এইটো আমি এনেকুৱা কৰি ৰাউণ্ড শেপ কৰি আনিম এইফালে নালাগে এইখিনি নালাগে এইটো সাইড নালাগে হুক মাৰা যাব সেইটোত লাগিব এই সাইডটো আমাৰ হুক মাৰা যাব তো এইটো আমি কি কৰিম এনেকৈ কাটি ওলাম আৰু ইয়াতে আমি অকণমান বেকা কৰি দিম তল সাইডটো অলপমান বাৰ্টিক ৰাখি দিম আৰু ইয়াতো আমি অলপমান বেকা কৰি দিম হ'ল এতিয়া এই পাৰ্টটোৰ লগত আমি আকৌ তলৰ ভাগখিনি মিলাই চাব লাগিব মিলিছে এইটো আমাৰ চিলাই হ'ব ন এইটো আমাৰ এনেকৈ চিলাই আহিব ইয়াৰ পৰা এনেকৈ এইটো চিলাই আহিব এটাতে চিলাই দিওঁ এনেকৈ টানি কাপোৰটো লাগিব চিলাই লাগিব ডাঙৰ কাটিব লাগে ইমানখিনি আমাৰ চিলাই যাব এইখিনি হ'ল আমাৰ সন্মুখৰ হা এটা ব্লাউজ চিলালে হৈ যাব আৰু এইকেইটা পাৰ্ট হ'ল এই 4টা হ'ল আমাৰ সন্মুখৰ হুক লগোৱাই পেলাই ইয়াতে হুক হ'ব এইটো বডি চিলাই হ'ব এইটো এলন আহিব এইখিনি গল আহিব এইটো ইয়ালৈকে আহিব এনেকুৱা এইখিনি ইয়াতে গল হ'ল ইয়াতে গল আমাৰ এই ইমানখিনি ইমানখিনি চিলাই আহিব ইমানখিনি চিলাই আহি ওপৰতো আমাৰ চিলাই যাব ইয়াতো ইমানখিনি চিলাই যাব এইটো গলৰ দিব আহিব এইটো হ'ল হোৱাৰ পিছত আকৌ স্লিপছটো কাটিব লাগিব এতিয়া স্লিপছ কাটাৰ কাৰণে ইয়াত আমি এইটো হ'ব কাফটো এইটো কাফ হ'ব এইটো দীঘল হ'ব তাৰপিছত দীঘল দিম আমি সাপোজ 8 ইঞ্চি স্লিপছৰ দীঘল দিলোঁ 8 ইঞ্চি দীঘল দিলোঁ আমহোল শ্বেপ দিয়াৰ কাৰণে 4 ইঞ্চি গেপিং ল'লোঁ এইটো হ'ল কাফৰ এইটো হ'ল আমহোলৰ এইটো আমহোল আৰু এইটো হ'ল দীঘল এতিয়া ব্লাউজটোৰ কাফটো দিম 12 ইঞ্চি 12টো যদি দুভাগ কৰোঁ কিমান আহিব 6 ইয়াৰ পৰা আমি এইটো 6ত মাৰ্জিন কৰিলোঁ আকৌ ব্লাউজটো কাটিং কৰাত আমি আমহোল ডাউন কিমান দিছিলোঁ 6 ইঞ্চি তলত ইয়াত আকৌ আমি 1.5তকৈ অলপমান বেছি মানে কি 1.2 আমি বঢ়াই লওঁ চিলাই নহয় এইখিনি আমাৰ লুজ লাগিব লুজ মানে কি আমহোলৰ বডিৰ যেটো আমহোল হেতুতকৈ 1.5 ইঞ্চি অথবা 1 ইঞ্চিতকৈ অলপমান 2 চুটা বেছি আমি এইটো ডাঙৰ ৰাখিব লাগে ঠিক আছে এতিয়া এই মাৰ্জিনটো আৰু এই মাৰ্জিনটো আমি এনেকুৱা কৰি ৰাউণ্ড শেপ কৰি মিলাম ডট ডট দি পেলাই এইটো মিলাম আৰু এইটো কাফটোৰ আমাৰ মাৰ্জিন আছিল এইটো মাৰ্জিন কৰিলোঁ তাৰপিছত ইয়াতো আমি অকণমান চিলাই কাৰণে ল'ব লাগিব যেটো নেকি ব্লাউজৰ এইটো বডি পাৰ্টত ৰাখিছোঁ ইয়াতে যিখিনি ৰাখিছোঁ
এইটো আহিব বেক পাৰ্ট আৰু আৰ্মহোলৰ ফ্ৰণ্ট পাৰ্টৰ কাৰণে ইমানখিনি কৰি আমি এইটো ছাটিব লাগিব। এইটো আহিব ফ্ৰণ্ট পাৰ্ট আৰু এইটো আহিব বেক পাৰ্ট। এতিয়া মই আপোনাক গোটেইখিনি পাৰি পেলাই দেখাই আছোঁ। জোখ মাখ নলোৱাকৈ যদি আমি এইটো হ'ল চিলাওঁ, আমাৰ জোখ মাখ নলোৱাকৈ চিলালে আমাৰ ব্লাউজটো ফিটিং নহ'ব। নহ'ব। সেইটো এটা জোখ মাখ ল'ব লাগিব আৰু চাইজ লাগিব। চাইজবিলাক লাগিব। ব্লাউজটো 3 ধৰণৰ, এটা হ'ল আপোনাৰ বডি মেজাৰমেণ্ট আৰু এটা হ'ল জোখৰ কাৰণে ব্লাউজ দিয়া যায়, যেনেকুৱা নেকি এই ব্লাউজটো দিছে এইটো হিচাপত মই ব্লাউজ চিলালোঁ। এইটো হ'ল ৰেডি মেজাৰমেণ্ট ৰেডি। আৰু এটা হ'ল চাইজ। চাইজ মানে কি যেনেকুৱা ধৰকচোন এতিয়া মই ফাৰ্মাৰ দি আছোঁ 32, 34, 36 এনেকুৱা ফাৰ্মাৰ দি আছোঁ। 3টা মেজাৰমেণ্টত ব্লাউজ চিলোৱা হয়। এইটো বেক পাৰ্ট, এইটো ফ্ৰণ্ট পাৰ্ট, এইটো আছিল গলৰ, এইটো হ'ল ইয়াৰে তলৰ পাৰ্টটো, বেল্টটো। নহয় এইটো হ'ল আপোনাৰ অ' চৰি, তলৰটো। চেষ্টৰ বেল্ট। তলৰ পাৰ্টটো, আৰু এইটো হ'ল বেল, আৰু এইটো হ'ল স্লিভছটো। এনেকুৱা হ'ব, এনেকুৱা। এনেকুৱাই ফিটিং আহিব। এইটো ইয়াৰে তলত আহি এনেকুৱা কৰি হ'ব। আৰু এইটো হ'ল পিঠি। এতিয়া আপুনি এটা কাটক এনেকৈ।